ভেলামাৰীত বিলাতী সুৰাৰ অবৈধ খাটি উচ্ছেদ হাজো আৰক্ষীৰ অভিযানত কেইবা লাখ টকাৰ বিলাতী সুৰা জব্দ। দীৰ্ঘদিন ধৰি অবৈধভাৱে চলাই আহিছিল বিলাতী সুৰাৰ বেহা। কামৰূপ ভেলামাৰীত অবৈধ বিলাতী সুৰাৰ বৃহৎ খাটি উচ্ছেদ হাজো আৰক্ষীৰ। হাজো শুৱালকুছি সংযোগী ফৰলেন পথৰ কাষতে দীৰ্ঘদিনৰে পৰাই অবৈধভাৱে চলাই আহিছিল বিলাতী সুৰাৰ ৰমৰমীয়া বেহা। এই সন্দৰ্ভত হাজো আৰক্ষীয়ে এক অভিযোগৰ ভিত্তিত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায়। অভিযানত কেইবা লক্ষাধিক টকাৰ বিলাতী সুৰা জব্দ কৰে আৰক্ষীয়ে। অবৈধ সুৰাৰ দোকানখনত মোবাইলৰ কেমেৰাত আবদ্ধ হৈছিল ছাত্ৰক মুকলিকৈ সুৰা বিক্ৰী কৰাৰ দৃশ্য। স্থানীয় ৰাইজৰ অভিযোগ, অবৈধ সুৰাৰ ব্যৱসায়ীয়ে ৰাইজক অন্য ব্যৱসায় কৰিম বুলি মাতি আনি নাম প্ৰসংগ কৰাইছিল। পিছতহে ৰাইজে জানিব পাৰিলে আচলতে অন্য ব্যৱসায়ীৰ নামত এক বৃহৎ অবৈধ বিলাতী সুৰাৰ খাটি। সুৰা মজুত ৰখাৰ বাবে অবৈধ ব্যৱসায়ীয়ে ঘৰৰ ভিতৰতে খান্দি লৈছিল বৃহৎ কাঠ। স্থানীয় ৰাইজে সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে চলোৱা আৰক্ষীৰ অভিযানক প্ৰশংসা কৰে। ইয়াতে মানে আজি 3 দিন ধৰি ভঠেলিৰ আগৰ পৰাই ইয়াতে এখন ৱাইন শ্বপৰ দোকান দিয়া বুলি আমি শুনিছোঁ। শুনাৰ পিছত আমি ইয়াতে আমাৰ লোকেল ল'ৰাবিলাকে ৰাতি খাই উৎপাত কৰি আছে পুৰা। খাই কেনে আমি আহিব নোৱাৰোঁ, এনে অৱস্থা হৈছে যে ৰাস্তাতে খায়, কিবা ৰাস্তাটো তেওঁলোকে নিজৰ ঘৰৰ দৰে কৰি লৈছে। ইয়াতে ৱাইন শ্বপ তেওঁলোকে যদি খুলিব ইচ্ছা আছে হাজোত খোলক। এটা হাজোৰ মানুহ কাৰণে আমাৰ ইয়াতে দামপুৰ ভেলামাৰীত কিয় খোলে ইয়াতে এই বস্তু? আমাৰ অচি ছাৰে যদি এইখিনি আমাক সহায় কৰে আমাৰ এইটো বহুত ভাল কথা হ'ব। পাৰ্মিশ্যনটো এনে আমি গমেই নাপাই গ'লা পাৰ্মিশ্যন আছে নে নাই। আৰু হাজো শুৱালকুছিটো এনেধৰণৰ পাৰ্মিশ্যন আমি শুনাই নাথাকা বুলি এতিয়ালৈকে। আজি মানে বিশেষ মানে আমি আছোঁ থকাৰ পিছত এটা অচি ছাৰক দেখা পালোঁ যে ৱাইন শ্বপৰ বটলবিলাক লৈ গৈছে। তাকে আমি দেখি আনি আমি গাঁৱৰ ল'ৰাবিলাক ওলাই আহিছোঁ আৰু অবৈধভাৱে চলি আছে পুৰা ইয়াতে। আৰু দ্বিতীয়বাৰ যদি আমি ইয়াত গম পাওঁ, ইয়াত যদি মাল দেখা পাওঁ, কিন্তু ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰি দিয়া হ'ব। আৰু আমাৰ লগতে অচি ছাৰে এইটো সহি কৰি দিব লাগিব, যদি এইটো খোলা হয় এইটো নেক্সট টাইম অচি ছাৰে দায়িত্ব ল'ব লাগিব। ইয়াতে যদি কিবা ঘটনা হয় মুঠ খাই কেনে উৎপাত হয় তেতিয়াহ'লে অচি ছাৰে আমাৰ দায়িত্বটো গোটাই ল'ব লাগিব। আৰু থানাক অৱগত কৰি আমি গমেই পোৱা নাই, ইয়াতে যে এইবিলাক চলি আছে দেখাই পাইছোঁ। মানে আজি গম পালোঁ যে ইয়াতে অবৈধভাৱে এইবিলাক চলি আছে। আমি হাজো থানা অচি ছাৰক আমি বহুত ধন্যবাদ জনাইছোঁ এইটো পদক্ষেপ লোৱাৰ কাৰণে। আমি হাজোৰ পৰা মৃদুল মজুমদাৰ ৰিপৰ্ট, এনি ভাৰত 24।